আজি আহিছে নাহিদ আফ্ৰিন হাতীমূৰীয়া বালক প্ৰাথমিক বিদ্যালয় আৰু তাত অনুষ্ঠিত কৰা হৈছে গোল্ডেন জুবিলি। ফাইনেলি আমি আহি দেখা পালোঁ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে বাৰু, তেনেহ'লে আৰু কি ক'ম। অ'কে বন্ধুসকল, আজি আমি যাম ক'ৰবাত, সেইবাবে আমাৰ দোকানৰ কামবোৰ একেবাৰে সামৰি আছোঁ, কিয়নো অলপ সোনকালে যাব লাগে, নহ'লে আকৌ ৰাতি বেছি হৈ যাব। সেইবাবে দোকানৰ কামবোৰ অলপতে সামৰিলোঁ আৰু দোকানটো বন্ধ কৰি চালোঁ। একেবাৰে বজাৰত কোনেও নাই, কিয়নো হাতীমূৰীয়া বালক প্ৰাথমিক বিদ্যালয় আমাৰ ওচৰে পাজৰে, সেইবাবে সকলো মানুহ তাতে গুচি গৈছে, কিয়নো তাত আহিব নাহিদ আফ্ৰিন। তেনেহ'লে আমি আৰু কেনেকৈ থাকিব পাৰোঁ, তেনেহ'লে ময়ো গুচি আহিলোঁ। অ'কে বন্ধুসকল, মই আহি গৈছোঁ হাতীমূৰীয়া বালক প্ৰাথমিক বিদ্যালয়। ইয়াত আহি পেলাই দেখা পালোঁ ইমান ভিৰ, মই ভবাই নাছিলোঁ ইমান সময়তো ইমান ভিৰ হৈ যাব। ইমান ৰাতি ইমান মানুহ ক'ৰ পৰা আহিছে। তেনেহ'লে আমি ভিতৰত সোমাওঁ ফাইনেলি, আৰু সোমাই পেলাই চালোঁ একেবাৰে চাৰিওপিনে মানুহে দৌৰা-দৌৰি লৰালৰিকৈ থিয় হৈ আছে, আৰু কি ক'ম। এতিয়া ইয়াত দেখা পাইছোঁ সাংস্কৃতিক অনুষ্ঠান মহাৰাজৰ জয়ন্তী উদযাপন 2025 আহিছে নাহিদ আফ্ৰিদি মুখ্য অতিথি। তেনেহ'লে আৰুনো কি ক'ম। আৰু ইয়াৰ ভিতৰত আহি পেলাই চালোঁ একেবাৰে যেনে বজাৰ বহি গৈছে, আৰু অলপ চাৰিওফানে ঘূৰা-ফিৰা কৰিলোঁ মোৰ লগৰ কেইজনৰ লগত। ইঞ্জামুলে মোক চাই আছে, কিবা আৰু কৈ আছে। তেনেহ'লে এতিয়া ভিতৰত সোমালোঁ আৰু আহিল একেবাৰে এটা নৃত্যটো ইমানেই ভাল লাগিল, আপোনালোকে অলপ জাষ্ট শুনক। সৰু কণমানি ছোৱালী এজনীয়ে ইমান ভাল এটা নৃত্য কৰিলে, সকলো মুগ্ধ হৈ পৰিল আৰু সকলো লাগি চাই আছে। আৰু তাৰ পাছত প্ৰায় এই নৃত্যটো সম্পূৰ্ণ হোৱাৰ পাছত আৰু দুটামান সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানবোৰ শেষ কৰাৰ পাছত আহিব আমাৰ নাহিদ আফ্ৰিন। অ'কে ফাইনেলি তেনেহ'লে বন্ধুসকল, নাহিদ আফ্ৰিন গ্ৰেণ্ড এণ্ট্ৰি কৰিলে। আপোনালোকে অলপ শুনিব পাৰে, তাৰ পাছত আপোনালোকক জনাওঁ মই।